ঢিঙত আছোঁ, ঢিঙৰ খিলঞ্জীয়া মানুহৰ কথা বতৰা বুজ লৈছোঁ। এটা কথাটো হৈছে এনে আমি চৰঞ্চলত গৈছোঁ, চৰঞ্চলত অলপো মাটি আমাৰ হাতত নাই, অবৈধ বাংলাদেশীয়ে মাটিখিনি খিলঞ্জীয়া মানুহৰ হাতত নাই। এতিয়া কথাটো হৈছে চৰকাৰে কৈছে উচ্ছেদ হ'ব, আমি সুধিছোঁ কেতিয়া হ'ব। ইয়াত খিলঞ্জীয়া মানুহ ৰাস্তাত সেইদিনা আমি কেইগৰাকীমান মহিলা পাইছোঁ, মহিলাসকলে আহি আমাক কৈছে সেইখিনি কথা কাইলৈ ক'ব, কিন্তু আমি তথাপিতো এটা আভাস দিছোঁ। আমাক কৈছে যে আজি 7টা বজাৰ পিছত ইয়াত এখন বেটেৰী ৰিক্সাত উঠি টমটম এখনত উঠি যাবলৈ ঢিং টাউনত ভয় লাগে। এই পৰিৱেশটো হ'লেতো নহ'ব, আমি ক'ত জীয়াই থাকিম। এতিয়া অসমৰ ইমূৰৰ পৰা সিমূৰৰ যোনবোৰ ক্ষেত্ৰত আমাক মানুহে সমালোচনা কৰি আছে, সি যি দলৰে নহওক তেওঁলোক আহকচোন এবাৰ ঢিঙলৈ আহি ঢিঙৰ খিলঞ্জীয়া মানুহৰ মাজত থাকি কথা বতৰাবিলাক বুজ লওক। আমি ইয়াত কাৰোবাক মন্ত্ৰী বনাবলৈ, কাৰোবাক MLA বনাবলৈ আমি ঢিঙলৈ অহা নাই। আমি আহিছোঁ অসম নামৰ মাজনীৰ স্বাৰ্থত, দেশ আৰু জাতিৰ স্বাৰ্থত, আৰু কাইলৈ ঢিঙৰ পৰাই গৰ্জন হ'ব। আৰু এই গৰ্জনে চৰকাৰে গৰ্জন শুনক, বিধানসভা অধিৱেশন চলি আছে, তাত ঢিঙৰ খিলঞ্জীয়া মানুহৰ মাটি বেদখলৰ কথা উত্থাপন হওক, তাত ঢিঙৰ খিলঞ্জীয়া মানুহৰ মৰ্মবেদনাৰ কথাবিলাক কওক। সকলোৱে নিজৰ ব্যক্তিগত লাভালাভৰ বাবে, ভোট বেংকৰ বাবে যি নিকৃষ্ট ৰাজনীতি কৰি আছে, সেই ৰাজনীতিৰ পৰিৱৰ্তে ঢিঙৰ কথা বতৰাবোৰ বিধানসভাত আলোচনা হওক। আৰু সেইকাৰণে আমি কৈছোঁ কাইলৈ প্ৰায় 5,000ৰো অধিক ঢিঙৰ খিলঞ্জীয়া মানুহ ইয়াত সমবেত হ'ব, আৰু তেওঁলোকৰ যিখিনি কথা আছে সেই কথাখিনি মুক্ত মনে অসমৰ মানুহৰ আগত ক'ব। আৰু আমি ধন্যবাদ জনাইছোঁ ঢিং প্ৰেছ ক্লাবক, আপোনালোক সকলো ইয়ালৈ অহাৰ বাবে। আৰু সিদিনা ঢিঙৰ OC-য়ে আমাক ধমকি লগাবলৈ চেষ্টা কৰিছে যে মই থাকিলে ইয়াত আন্দোলন নহ'ব। গণতান্ত্ৰিক দেশ এখনত গণতন্ত্ৰ ৰক্ষা কৰিবলৈ এজন পুলিচ অফিচাৰ আছে, আৰু পুলিচ অফিচাৰজনৰ ভাষা গুণ্ডাৰ দৰে এই কথা বতৰাবোৰ নহ'ব। পুলিচ অফিচাৰজনৰ দায়িত্ব ঢিঙৰ খিলঞ্জীয়া মানুহক নিৰাপত্তা দিয়া, কিন্তু সেই পুলিচ অফিচাৰজনে সেইদিনা এজন সন্দেহযুক্ত বাংলাদেশী অভিযোগৰ ভিত্তিত এজন মানুহক ৰাতি ঘৰত গৈ উইদাউট মেজিষ্ট্ৰেট, উইদাউট আপোনাৰ গভৰ্ণমেণ্ট নটিছ ঘৰৰ ভিতৰত চাৰ্চ কৰিছে, আৰু মানুহজনক নেপাই তেওঁ ভায়েকক চোঁচৰাই উঠাই আনিছে। এইবোৰৰ বিৰুদ্ধেও প্ৰতিবাদ হ'ব। ঢিং থানাৰ OC-ৰ ওপৰত কিয় DGP-য়ে ব্যৱস্থা লোৱা নাই, তাক লৈও প্ৰশ্ন আছে। ঢিং থানাৰ OC-ৰ ওপৰত খিলঞ্জীয়া জাতি মাটি ভেটিৰ কথা কোৱা হিমন্ত বিশ্ব শৰ্মাই কিয় ব্যৱস্থা লোৱা নাই, তাৰ ওপৰত আমাৰ অভিযোগ আছে। আৰু ঢিং থানাৰ OC-ৰ যিটো ভাষ্য, সেইটো এজন আৰক্ষী বিষয়াৰ ভাষ্য নহয়, এজন গুণ্ডাৰ ভাষ্য। আৰু আমি পুনৰ কৈছোঁ, এনেকুৱা ধৰণৰ গুণ্ডামী কথা বতৰাৰে গণতন্ত্ৰ শেষ কৰিবলৈ যিটো চক্ৰান্ত চলিছে, তাৰ বিৰুদ্ধেও কাইলৈ প্ৰতিবাদ হ'ব। আৰু একাংশ বাংলাদেশী মূলৰ মিয়া মুছলমান মানুহে আমাৰ খিলঞ্জীয়া জাতি হত্যাটোৰ ওপৰত যি ধৰণে আক্ৰমণ কৰিছে, এই আক্ৰমণৰ পৰা প্ৰতিহত কৰি আমাৰ খিলঞ্জীয়া বাই ভনীসকলক সুৰক্ষা প্ৰদান কৰিবৰ বাবে, আমাৰ খিলঞ্জীয়া জাতি হত্যাক চিৰকালৰ বাবে যাতে মূৰ তুলি থিয় দি থাকিব পাৰে, তাৰ এক পৰিৱেশ সৃষ্টি কৰিবৰ বাবে আমি আজি ঢিঙত উপস্থিত হৈছোঁ। আৰু অহা কাইলৈ ঢিঙৰ সকলো স্তৰৰ খিলঞ্জীয়া ৰাইজ উপস্থিত থাকিব। 1000তকৈও অধিক খিলঞ্জীয়া ৰাইজ একত্ৰিত হৈ খিলঞ্জীয়া ৰাইজৰ স্বাভিমান ৰক্ষাৰ অৰ্থে, খিলঞ্জীয়া মানুহৰ আত্ম অধিকাৰ প্ৰতিষ্ঠাৰ হকে আমি কাইলৈ খিলঞ্জীয়া ৰাইজৰ গণগৰ্জন কাৰ্যসূচী ৰাখিছোঁ। বিয়লি 4 বজাৰ পৰাই এই গণগৰ্জন কাৰ্যসূচীত ঢিঙৰ 1000তকৈও অধিক, প্ৰায় 5000তকৈও অধিক খিলঞ্জীয়া ৰাইজে ইয়াত অংশগ্ৰহণ কৰিব। আমাৰ দেশ, আমাৰ মাটি, আমাৰ ঘৰ, আমাৰ ভেটিত বিদেশী বাংলাদেশী অবৈধ মিয়াই আহি আক্ৰমণ কৰিছে, আমি হাত সাৱটি বহি থাকিম নেকি? আমাৰ ভনীক, 14 বছৰীয়া এগৰাকী ভনীক ধৰ্ষণ কৰি ৰাস্তাত পেলাই থৈ গৈছে। আজি সেই অপৰাধী ৰাস্তাত পিনপিনাই ফুৰিছে ঢিঙৰ ৰাজপথত, আমি মনে মনে বহি থাকিম নেকি? ঢিঙৰ আৰক্ষী চকী জ্বলাই দিছে, আমি হাত সাৱটি বহি থাকিম নেকি? এই ঢিঙৰ পৰাই এটা বাৰ্তা যাব লাগিব, সমগ্ৰ অসমৰ খিলঞ্জীয়া ৰাইজ সজাগ হ'বৰ হ'ল। আজিয়ে যদি আমি সজাগ আৰু সচেতন নহওঁ, এই অপশক্তিৰ বিৰুদ্ধে যদি আমি যুঁজ নকৰোঁ, এই মিয়াৰ বিৰুদ্ধে যদি আমি সংগ্ৰামখন তীব্ৰতৰ নকৰোঁ, তেনেহ'লে এদেও দুদেওকৈ লুটা নিয়া নহয়, তেওঁলোকে মাটি বাৰী ভেটি সকলো লৈ যাব। এই কথা ঠিক। আমাৰ বাই ভনী অসুৰক্ষিত অৱস্থাত আছে, আমাৰ ৰাজপথত এতিয়া খিলঞ্জীয়াই খোজকাঢ়িব পৰা অৱস্থাত নাই। এই সকলোবোৰ দিশ সামৰি আমি কাইলৈ এক গণগৰ্জন কাৰ্যসূচী ৰাখিছোঁ। এই গণগৰ্জনত সমগ্ৰ অসমীয়া খিলঞ্জীয়াই উপলব্ধি কৰিব
কি এক ভয়াবহ পৰিস্থিতিৰ মাজেৰে ঢিঙৰ খিলঞ্জীয়া ৰাইজে দিন অতিবাহিত কৰিছে, কি এক ভয়াবহ পৰিৱেশ পৰিস্থিতি দাঁত জাঠি জোং লৈ আমাৰ খিলঞ্জীয়াৰ কৃষিভূমি, আমাৰ খিলঞ্জীয়াৰ খেতিভূমি তেওঁলোকে আগ্ৰাসন কৰিছে, দখল কৰিছে, মানুহক কাটি মাৰি ব্ৰহ্মপুত্ৰত উটুৱাই দিম বুলি কৈছে। এনে ভয়ংকৰ পৰিৱেশ পৰিস্থিতিৰ মাজত আজি আমাৰ খিলঞ্জীয়া মানুহে ঢিঙত বসবাস কৰিবলগীয়া হৈছে। গতিকে এতিয়া যদি আমি নাজাগো, এতিয়া যদি আমি ইয়াৰ বিৰুদ্ধে আমি সংগ্ৰাম নকৰোঁ, ইয়াৰ বিৰুদ্ধে যদি আমি যুঁজ নকৰোঁ, তেতিয়াহ'লে আমাৰ অসমত খিলঞ্জীয়াই দ্বিতীয় শ্ৰেণীৰ নাগৰিক হ'বলৈ বেছি দিন নালাগে। ইতিমধ্যে ঢিঙত খিলঞ্জীয়াই দ্বিতীয় শ্ৰেণীৰ নাগৰিকৰ দৰে বসবাস কৰিছে। সমগ্ৰ অসমতো যে এই পৰিৱেশ পৰিস্থিতি বিয়পি নপৰিব তাৰ কিন্তু সন্দেহ নাই। এই কথা আমি আপোনালোকক কৈ থলোঁ আৰু সমগ্ৰ খিলঞ্জীয়াবাসী ৰাইজক কাইলৈ ঢিঙৰ খেলপথাৰলৈ আহিবৰ বাবে আমি আহ্বান জনাইছোঁ। আৰু সকলোৱে একেলগে এই গণগৰ্জন কাৰ্যসূচীত আমি চৰকাৰৰ বিৰুদ্ধে আমি প্ৰতিবাদ কাৰ্যসূচী ল'ম, অবৈধ মিয়াৰ বিৰুদ্ধে আমি প্ৰতিবাদী কাৰ্যসূচী ল'ম। কিয়নো চৰকাৰে সময়ে সময়ে কৈ থাকে, আপোনালোকে দেখিছে এইখন বিজেপি চৰকাৰে কয় উচ্ছেদ হ'ব, উচ্ছেদ হ'ব। উচ্ছেদ ক'ত হ'ব? আজি 4,000 বিঘাতকৈও ভূমি এই চৰ অঞ্চলত অবৈধ মিয়াই দখল কৰি ৰাখিছে। এই ভূমিসমূহ কেতিয়া উচ্ছেদ হ'ব? এই ভূমিসমূহৰ ওপৰত খিলঞ্জীয়া মানুহৰ অধিকাৰ কেতিয়া হ'ব? গতিকে আমি কৈছোঁ কেৱল মাত্ৰ কথাৰে নহয়, এই বিজেপি চৰকাৰখনে কামেৰে আমাক আশ্বস্ত কৰক, খিলঞ্জীয়া মানুহক আশ্বস্ত কৰক, ভাই ভনীসকলে যাতে মুক্ত মনে বিচৰণ কৰিব পাৰে তেনেকুৱা এক পৰিৱেশ হওক, তাৰে কামনা কৰি কাইলৈ আমি ঢিঙৰ ৰাজপথ উত্তাল কৰি তুলিম। এই বিজেপি চৰকাৰে যদি ইয়াৰ তৎকালে এই আমাৰ অবৈধভাৱে বেদখল কৰি ৰখা ভূমিসমূহ খিলঞ্জীয়াৰ হাতত গতাই নিদিয়ে, তেতিয়াহ'লে কিন্তু পৰিৱেশ পৰিস্থিতি ভয়ংকৰ হ'ব। তাৰ বাবে জগৰীয়া এই চৰকাৰ শাসন হ'ব আৰু ঢিং আৰু নগাঁও প্ৰশাসন হ'ব। আৰু পৰৱৰ্তী যিসমূহ কথা আছে কাইলৈ কাৰ্যসূচী সম্পৰ্কে, আৰু আমি এই ঢিঙত আমি ঘূৰি এই খিলঞ্জীয়া ৰাইজৰ মাজত থাকি যি কথা বতৰা আমি অনুভৱ কৰিছোঁ, যি গা শিহৰিত হোৱা বৰ্ণনা ঢিংবাসী ৰাইজে আমাক জনাইছে, সমগ্ৰ বিষয় সন্দৰ্ভত বক্তব্য ৰাখিবৰ বাবে মই আমাৰ বীৰলাচি থানা অসমৰ মুখ্য প্ৰশাসনিক সচিব শৃংখল চলিহা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ।